নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ চাৰিটাকৈ বিভাগত এটা নহয় প্ৰায় চাৰিটাকৈ বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে প্ৰায় 1723টাকৈ চাকৰি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয় ইয়াত কোনো এক্সাম নাই কোনো পৰীক্ষা নাই 8 10 12 ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব ভেকেন্সিখিনি কি হয় কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে কোন চাৰিটা বিভাগৰ পৰা আহিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জয়েন বা ফ'ল' কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব যে প্ৰথম যিটো ভেকেন্সি গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে এটো মুকলি কৰিছে আপোনালোকৰ নগাঁও জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা পাঁচটাকৈ গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে বাকি আৰু তিনিটা বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আছে সেইকেইটাও ডিসকাস কৰিম সো আপোনালোকে প্ৰথমতে এই বিভাগটোৰ নগাঁও জুডিচিয়াৰী যিটো নগাঁও ন্যায় পালিকা আছে তাৰ পৰা যি গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে মই সেইকেইটা ডিটেইলছটো জনাই দিছো ইয়াত আপোনালোকে দেখিছে পাঁচটা এটেচ পিয়নৰ ভেকেন্সি আপোনালোকৰ বাবে মুকলি কৰিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও ফালৰ পৰা ভেকেন্সি কিটা মুকলি কৰিছে নগাঁও জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে এটেচ পিয়নৰ ভেকেন্সি হয় সো আপোনালোকে যে ইন্টাৰেস্টেড হয় এই ভেকেন্সি কিটা কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বিহৰ ৰিক্ৰুটমেণ্ট আহি গৈছে সো আপোনালোকে ইন্টাৰেস্টেড হলে আবেদনসমূহ কৰি ল'ব পাৰিব নম্বৰ অফ পোষ্ট আপোনালোকে দেখিব পাঁচটাকৈ আছে কেটেগৰী আছে আপোনালোকে ভেকেন্সিখিনি দেখিব পাৰিছে ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত তিনিটাকৈ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব ওবিসি কাৰণে আপোনালোকে দুটাকৈ ভেকেন্সি দেখিবলৈ পাব আৰু যিটো ইউআৰ কেটেগৰীত ভেকেন্সি আছে এই ভেকেন্সিটো আপোনালোকৰ সকলো কেটেগৰী সকলো কেন্দ্ৰে আবেদন কৰিব পাৰিব যেনেদৰে আপোনালোকৰ এসসি এসসি ওবিসি জেনাৰেল সকলোৱে কেটেগৰীটো কাৰণে ইলিজিবল হ'ব আৰু বাকি যদি ওবিসি কাৰণে দুটাকৈ ৰিজাৰ্ভেশন পাছে তেওঁলোকৰ কাৰণে এটা প্লাস পইণ্ট আছে কাৰণ যদি আপোনালোকে ইউআৰ কেটেগৰীত সিলেকশন নাপায় তেতিয়া আপোনালোকে ওবিসি কেটেগৰীত সিলেকশন সমূহ লাভ কৰিব পাৰিব বাকি এটা আপোনালোকৰ পেবেন সমূহ দিয়া হ'ব 12 পৰা 52000 টকা পৰ্যন্ত লগতে গ্ৰেড পে থাকিব 3900 টকা আৰু সকলোখিনি মিলালে আপোনালোকৰ প্ৰায় 20 পৰা 25000 আপোনালোকে ষ্টাৰ্টিং স্যালাৰি লাভ কৰিব পাৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত মই আপোনালোকক জনাইছো ইয়াৰ কাৰণে বয়সৰ সময়সীমা 18 পৰা 40 বছৰ দিয়া আছে লগতে কিন্তু আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব যেনেদৰে আপোনালোকে এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশন লাভ কৰিব মানে 45 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ওবিসি ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশন লাভ কৰিব মানে 43 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু পিডব্লিউবিডিৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশন লাভ কৰিব মানে 50 বছৰ পৰ্যন্ত এই ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকৰ এটা বিহত অপৰচুনিটি হয় কাৰণ এনেকৈ আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে আৰু যদি আপোনালোকে ইন্টাৰেস্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব কিন্তু এই যিটো গ্ৰেড 4 লেভেলৰ প্ৰথমটো বিভাগৰ ভেকেন্সি মুকলি কৰিছে তাৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যিখন ৰেজিষ্ট্ৰেচন কাৰ্ড আছে হেতু আপোনালোকৰ মেন্ডেটৰি হয় সো আপোনালোকে ইন্টাৰেস্টেড হলে আবেদনসমূহ কৰি ল'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে যে 8 পাছ কৰিছে তেতিয়াৰ পৰা আবেদন কৰিব পাৰিব 8 পাছৰ পৰা আপোনালোকে এই ভেকেন্সিটোৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটো আপোনালোকৰ এটা বাম্পাৰ নিযুক্তি আহি গ'ল সো ইন্টাৰেস্টেড হলে এই ভেকেন্সি কিটাৰ কাৰণে আবেদন সমূহ আপোনালোকে কৰি ল'ব পাৰিব আৰু আপোনালোকৰ এটা ভাল সুযোগে হয় আৰু আবেদন কৰিবলৈ আপোনালোকৰ যিখন ফৰ্ম হয় এপ্লিকেশ্যন ফৰ্ম হয় আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি গুগল বা ক্ৰমত সাৰ্চ কৰিলেও পাই যাব সেই ফৰ্মখন ভালদৰে ফিল আপ কৰিব লগতে যিসমূহ এডুকেশ্যন সাৰ্টিফিকেট অন্য ডকুমেণ্টছ সেইখিনি জেৰক্স কৰি নিজে সেলফ এটেষ্টেড কৰি মিলিয়া যিটো এড্ৰেছ দেখিব পাইছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও আসাম এই এড্ৰেছটো আপোনালোকে নিজে হলেও দি আহিব পাৰে নাইবা আপোনালোকে পোষ্টেল যোগে যদি পঠাই দিয়ে তেতিয়াও আপোনালোকৰ আবেদনসমূহ হৈ যাব বাকি আপডেটসমূহ নগাঁও জুডিচিয়াৰী অফিচিয়েল ৱেবছাইটত আপোনালোকে লাভ কৰি থাকিব আৰু এটা বাকি যিকিটা বিভাগ আছে সেইকেইটালৈ গৈছো 2 নম্বৰ যেটো বিভাগৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ মৰাণ কলেজৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 7টাকৈ এসিস্ট্যান্ট প্ৰফেসৰ লাইব্ৰেৰী এসিস্ট্যান্ট আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আছে মই প্ৰফেসৰ ভেকেন্সি কথা ডিসকাস নকৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সিৰ কথাই ডিসকাস কৰিছো যেটো লাইব্ৰেৰী এসিস্ট্যান্ট গ্ৰেড 3 লেভেলৰ ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে এটাকৈ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰে গ্ৰেজুৱেচন আৰ্টছ সায়েন্স যদি কমাৰ্চ ষ্ট্ৰীমত যদি আপোনালোকে পাছ কৰি থৈছে বা যদি আপোনালোকে গ্ৰেজুৱেচন পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহত ৰিক্ৰুটমেন্ট আহিছে এটা বিহত অপৰচুনিটি আহিছে সো আপোনালোকে অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে গ্ৰেড 3 লেভেলৰ চাকৰি কৰিব বিচাৰে বাকি যেটো গ্ৰেড 4 লেভেলৰ ভেকেন্সি আছে ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম আপোনালোকে যে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু সকলো কেটেগৰী সকলো কেন্দ্ৰে আবেদন কৰিব পাৰিব এসসি এসসি জেনাৰেল ওবিসি বুলি কোনো কথা নাই যি কেটেগৰী আছে যেনেকুৱা আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেকৈ আবেদন কৰিব পাৰিব কিন্তু মিনিমাম আপোনালোকে 8 পাছ কৰিলে আবেদন কৰিব আৰু 8 পাছটো সকলোৱে হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আদাৰ ক্ৰাইটেৰিয়া ক্ষেত্ৰত এজ লিমিটটো আপোনালোকৰ দিয়া আছে
18 পৰা 40 বছৰ পৰ্যন্ত লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব যিসমূহ এছচি এছটি হয় তেওঁলোকে 5 বছৰকৈ ওবিসি কাৰণে আপোনালোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব 43 বছৰ পৰ্যন্ত পিডব্লিউ কাৰণে 10 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব ইয়াৰ কাৰণে আবেদন কৰা প্ৰচেছটো সেমে হয় আগতে যিখন এপ্লিকেশ্যন আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয় সেইখন ভালদৰে ফিল আপ কৰিব লগতে যিসমূহ ডকুমেণ্টছ আছে সেইখিনি জেৰক্স কৰি লিয়াৰ লগত গাঠি এই যিটো এড্ৰেছ দেখিব আছে প্ৰিন্সিপাল সেক্ৰেটাৰী মৰাণ কলেজ পোষ্ট অফিচ মৰাণহাট চৰাইদেউ 785670 এড্ৰেছটোত পোৱাকৈ আপোনালোকে নিজে হ'লেও দি আহিব পাৰে বা আপোনালোকে পঠাই দিলেও আবেদনসমূহ হৈ যাব আৰু যিটো আপোনালোকৰ এতিয়া যিটো বিভাগ নতুনকৈ মুকলি কৰিছে এইটো হৈছে আৰ্মি অৰ্ডিনেন্স ক্ৰপ AOCৰ ফালৰ পৰা মুকলি কৰিছে ইয়াত আপোনালোকৰ MTSৰ ভেকেঞ্চি মুকলি কৰিছে টেটমেনৰ ভেকেঞ্চি মুকলি কৰিছে ফায়াৰমেনৰ মুকলি কৰিছে মানে ইয়াতো কিছুমান আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে কিয়নো MTS যিটো পদ হয় এইটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ পদ হয় যেনে MTSৰ ফুল মিনিং হৈছে মাল্টি টাস্কিং ষ্টাফ মানে গ্ৰেড 4 লেভেলৰ পোষ্ট হয় আৰু বাকি যিখিনি গ্ৰেড 3 লেভেলৰ পোষ্ট আছে সেইখিনিও মই ডিসকাস কৰিম ফায়াৰমেনটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ পোষ্ট হয় সো ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব পাইছে AOCৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 2024-25 বৰ্ষৰ কাৰণে ইয়াত টোটেল ভেকেঞ্চি আছে 730টাকৈ টেটমেন মেট্ৰ এণ্ডৰ আপোনালোকৰ বহুখিনি ভেকেঞ্চি মুকলি কৰিছে মই আপোনালোকক এটা অভাৰভিউ পোনপ্ৰথমে দি দিছোঁ অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাইছে আৰ্মি অৰ্ডিনেন্স ক্ৰপছ AOC আৰু এপ্লাই প্ৰচেছটো দেখিব পাইছে অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই লাষ্ট ডেটটো আপোনালোকে দেখিব পাইছে 22 ডিসেম্বৰ 2024 পোষ্ট নেম আপোনালোকে দেখিব পাইছে ফায়াৰমেন টেটমেন MTS এক্সেপ্টাৰ জব লোকেশ্যন আছে অল ইণ্ডিয়া কেণ্ডিডেট ভেকেঞ্চিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চেলাৰী আপোনালোকৰ দিয়া আছে লেভেল 2 19,900 পৰা 63,200 পৰ্যন্ত অফিচিয়েল ৱেবছাইট দেখিব পাইছে aocrecruitment.in আৰু অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰিছে 30 নৱেম্বৰ তাৰিখে আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিছ দিয়া প্ৰয়োজন নাই আৰু আবেদনসমূহ আপোনালোকে এইটো অনলাইন যোগে কৰিব পাৰিব আৰু পোষ্ট নেম আপোনালোকে দেখিছে টেটমেন মেট 10 পাছৰ কাৰণে ভেকেঞ্চি আছে সো আপোনালোকে ইন্টাৰেষ্টেড লৈ ভেকেঞ্চি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত সকলোখিনি ভেকেঞ্চি ডিটেইলছ উল্লেখ কৰা আছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যদি AOC যদি চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ উল্লেখ কৰি আছে সিলেকশ্যন প্ৰচেছটো আছে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব ফাৰ্ষ্ট অফ অল তাৰপৰা ৰিটেন এক্সাম হ'ব সেকেন্ডাৰী থাৰ্ডত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ফ'ৰ্থত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু গোটেইখিনি যদি পাছ কৰে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আবেদন কৰা লিংক মই ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে সো ইন্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈকে ভিডিঅ'ত লগ পাম